আজি গোটেই বঙাইগাঁও চহৰ মোদীময় পৰিৱেশ ফণীভূষণ চৌধুৰী ডাঙৰীয়াৰ গৃহ চহৰ ৰাইজ হিলদল ভাঙি ওলাই আহিছে প্ৰতিটো অঞ্চলৰ পৰা ৰাইজ ওলাই আহিছে প্ৰতিটো ঘৰৰ ৰাইজ দুৱাৰ মুখলৈ আহি ফণীভূষণ চৌধুৰী ডাঙৰীয়াক আমাক সকলোকে আদৰণি জনাইছে এই পৰিৱেশৰ পৰা বুজা যায় যে ফণীভূষণ চৌধুৰী অতি কমেও 5 লাখ ভোটৰ ব্যৱধানত বিজয়ী হ'ব গোটেই অসম জুৰি আজি মোদীময় পৰিৱেশ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ জয়গান আৰু সেইকাৰণে মই ভাবোঁ যে ৰাইজে এইবাৰ সিদ্ধান্ত লৈছে যে 14খন আসনৰ 14খনে বিজয়ী কৰিব 100% তেনেকুৱা পৰিৱেশ অতি কমেও 5 লাখ ভোটৰ মাৰ্জিন থাকিব আৰু বিৰোধী কোন এতিয়া ইয়াত দেখিবলৈ নাই আচ্ছা বদৰুদ্দিন আজমলৰ আজি খং উঠিছে মঞ্চত চাওক এইবিলাকে হ'ল হতাশাৰ পৰিচয় হতাশ যেতিয়া হয় মানুহৰ খং উঠে মানুহক গালি পাৰে মাইক দলিয়ায় ইয়াতে বুজি পাব যে বদৰুদ্দিন আজমল হৰাৰ পৰিৱেশ আহি গ'ল আৰু হৰাৰ পৰিৱেশ দেখিয়ে এইবিলাক ঘটিছে চৰকাৰ আৰু আমাৰ আদৰ্শগত কথা সদায় স্পষ্ট আৰু অতীতৰে পৰা আমি যি আদৰ্শৰে কাম কৰিছোঁ সেই আদৰ্শৰে কাম কৰি যাম চাৰিটা সমষ্টিত কেনেকুৱা চাৰিটা সমষ্টিত কি দেখি আছে এই তৃতীয় ফেজৰ 4টা সমষ্টিত আমি বিজয় সাব্যস্ত চুকুৰ আলীও কৈ আছে ৰকিবুল হুছেইনেও কৈ আছে হাগ্ৰামা মহিলাও কৈ আছে চবেই কৈ আছে নিজে জিকিম বুলি এটা চুকুৰ আলী ক'লেই জিকিব নেকি তেনেকুৱা কথা সকলোৱে কৈ আছে জিকি চেষ্টা কৰিছোঁ কিন্তু আমি জিকিম বুলি কনফিডেণ্ট এইকাৰণে ৰাইজ আমাৰ লগত আছে চাওক এতিয়া বঙাইগাঁৱত হাজাৰ হাজাৰ ৰাইজ ওলাই আহিছে গতিকে চুকুৰ আলীৰ পিছততো ওলাই যোৱা নাই হাগ্ৰামা মহিলাৰ পিছততো ওলাই যোৱা নাই গতিকে ৰাইজে বুজি পায় যে কোন জিকিব ৰকিবুল হুছেইনে এতিয়া প্ৰিয়ংকা গান্ধীকে আনক বা যাকেই নানক কিয় ইয়াৰ লাভ নাই প্ৰিয়ংকা গান্ধীৰ যিটো মেদ আছিল সেইটো 10 বছৰ আগতে গ'ল 10 বছৰ পিছত এতিয়া মোদী ডাঙৰীয়াৰ চৰকাৰ চলিছে মোদীময় ভাৰতবৰ্ষ চলিছে 10 বছৰ আগত কি আছিল বেলেগ কথা এতিয়া আৰু প্ৰিয়ংকা গান্ধীৰ জ্বালোৱা নাই প্ৰিয়ংকা গান্ধীক চাই কোনোবাই ভোট দিব সেইদিন নাই কংগ্ৰেছ একেবাৰে নিশ্চিন্ন হৈছে আৰু ভৱিষ্যতৰ দিনত সম্পূৰ্ণভাৱে নোহোৱা হৈ যাব বদৰুদ্দিন আজমল আৰু ৰকিবুল হুছেইনৰ যুঁজত জাভেদ ইছলামৰ সহায় হ'ব নেকি জাভেদ ইছলাম জিকিব গতিকে কাৰ যুঁজত কি হয় নাজানো মই এটা কথা জানো যে জাভেদ ইছলাম 1 পৰা 1.5 লাখ ভোটত জিকিব আগতে কোৱা নাছিল আপোনালোকে ধুবুৰীখন গণনা এতিয়া এইখিনি ধুবুৰীত ঘূৰি ফুৰিছোঁ যে দেখিছোঁ আজিও ধুবুৰীত মিটিং কৰি আহিছোঁ অলপমান আগতে মই লেংটিচিঙাত মিটিং কৰি আহিলোঁ যোৱাকালি হাতচিঙিমাৰীত কৰিছিলোঁ চেঙাত কৰিছিলোঁ ৰাইজ যেনেকৈ ওলাই আহিছে এইবিলাক দেখি নিশ্চিত হৈছোঁ যে জাভেদ ইছলাম ডাঙৰীয়া 1 পৰা 1.5 লাখ ভোটত জিকিব